সকলো ভালেই হ'ব। খুৰা গৈ থাকোঁ দিয়ক। মানুহক অলপ পৰিৱৰ্তন লাগে, তেতিয়াহে ভাল হ'ব। বিজুৱে আজি 12টা বছৰে এইখন ঘৰত কটালে। অলপ সলনি হ'লে মনবোৰ পাতল হ'ব। ঠিক আছে, আহোঁ দিয়ক। যা ব'ল। আহোঁ খুৰা। বিজু গৈ থাকোঁ দে, ভালদৰে থাকিবি। বিজু থাক। এটা অধ্যায়ৰ শেষ হ'ল। এতিয়া বৰুৱা পৰিয়ালত নতুন ইতিহাস ৰচনা হ'ব। জীৱনৰ এইটো বিয়লি বেলাত ঘৰখন এৰি থৈ গৈছে। সেইটো আকাশত বেলিৰ ৰং কেনেকৈ সলনি হৈছে মন কৰিছ? মই কিন্তু দেখিছোঁ। এই পুৱাৰ তেজ তই বিয়লি বেলা বিচাৰি নাপাৱ। দুপৰীয়াৰ বেলিয়ে দহি নিয়াৰ দৰে জীৱনটোত বহুত দহন থাকে। এতিয়া আনৰ ওপৰত নিৰ্ভৰ কৰি চলাৰ সময়তে মানুহ দুটাই ঘৰ এৰি থৈ গ'লগৈ। মই আহোঁ ফুনু খুৰা। তই যা গৈ যা, সুখত থাকিবি, ভালকৈ থাকিবি, যা। কিনো হ'ল অ'? বৰদেউতা হে? কি কৰিছে? চাহ একাপ খাওঁ ৰ। কি কৰিছ? হে প্ৰভু, কি কৰিছে এইবোৰ আপুনি? গেছ লিক হৈ আছে দেখোন বৰদেউতা। গেছ লিক হৈ আছে? সৰ্বনাশ কৰিলেহেঁতেন আপুনি আজি। ঘৰখন গোটেই জ্বলি গ'লহেঁতেন। হে প্ৰভু, অ বৰ্মা, বৰ্মা। ঐ কি কলি? ঐ কি বৰ্মা? ঐ শুনচোন, ৰাহ ৰাহ বুলি কৈছো নহয়, ৰাহ বুলি কৈছো নহয়, ৰাহ ৰাহ। কি কলি? কি কলি তই? ঘৰ জ্বলোৱাৰ কথা কলি? হেৰ' এইখন মই নিজ হাতেৰে বনোৱা ঘৰ। ইমান সহজতে মই জুই লাগিবলৈ দিম? হেইয়া, আপোনাক ভাল কথা এটা ক'লেও আপুনি নিজৰ হাতৰ কামৰ কথাহে কয়। হেৰ' ক'ব লাগিব, দস্তুৰ মত ক'ব লাগিব। মইহে জানো এইখন ঘৰ বনাওঁতে সেই পলাশবাৰীৰ পৰা শাল কাঠ চেগুন কাঠ আনি এইখন ঘৰ বনাইছো। কিন্তু এতিয়া তাতে খুনে খাইছে। কোনে খাইছে? মই অনা কাঠত কোনে ধৰিছে? অ বৰদেউতা, কি ক? ৰাতি ৰাতি মোৰ ৰুমত সিহঁতৰ যিহে শব্দ, মই শুবয়ে নোৱাৰো। কেউচকে যিহে মাত দি থাকে, মোৰ বুকুখন কিবা বিষাই যায় বৰদেউতা। তাৰ কথা ক'লেই হ'ব নেকি? চুপ থাক। এইখন ঘৰত কোনে ধৰিছে? আচৰিত কথা ক। মই চাব লাগিব, চাব লাগিব, চাব লাগিব। কোনে ধৰিছে? হেই কি চাইছে? এনেকৈ পাকঘৰণি খাবলৈ কিহে পাইছে? লুটি খাই পৰি কাম বঢ়াব বিচাৰিছে?
সুধা তাইক সুধাচোন। অ বৰ্মা কোন ঘোট মই আগতেই কৈছিলোঁ এইবোৰ ৰচিন কাঠ পোকে ধৰিব। মোৰ কথা নুশুনে। এতিয়া এয়া এইবোৰ বনাই বিৰাট ভুল কৰিলে। মোৰ কথা নুশুনে নহয়। হেৰা মোৰ প্ৰতিটো কামেই বেয়া, মোৰ প্ৰতিটো প্ৰচণ্ডই বেয়া। মানে মোৰ কামত ভুল ধৰাটো তোমাৰ এতিয়া একমাত্ৰ কাম হৈছে। মই এতিয়া বেয়া কথাবোৰতো মাত মাতিব নোৱাৰিম নেকি? ময়ো মোৰ জীৱনত কৰা সেই ভুলবোৰৰ কথাই কৈছোঁ। কি ভুল? কি ভুল কৰিলে? কি ভুল কৰিছে মোক কওকচোন। মই সেই ভুলৰ তালিকাখন শুনি লওঁ। মোৰ ঘৰলৈ প্ৰথমতে কোন গৈছিল? দেউতাৰ হাতত কোনে ধৰিছিল? এইখন ঘৰলৈ মোক কোনে আনিছিল? বিজু এই যাচোন যা, চাহ একাপ বনাই আনিবি। যা যা। কথা সলনি কৰাত এই মানুহজনৰ ওপৰত আৰু কোনোৱেই নাই। কি মই কথা সলনি কৰিলো? সঁচা কথা ক'বলৈ কিহৰ ভয়? ইয়াতে সঁচা মিছা আকৌ ক'ৰ পৰা আহিলে? কাঠত ঘূণে ধৰিছে। পুৰণি হলে বস্তুবোৰ বেয়া হ'বই দিয়াচোন। মৰম চেনেহবোৰ যেতিয়া পুৰণি হয় তেতিয়া তাতো ঘূণে ধৰে নহয়নে? সাগৰ হা শুনাচোন। কোৱা। কোৱা। এইমাত্ৰ বিজুৱে ফোন কৰিছিলে। উফ ৰাম, আকৌ কিবা এটা হ'লনে? গাঁৱৰ পৰা ফোন আহা বুলি ক'লে আজিকালি মোৰ ভয় লগা হৈছে। কিমান আৰু কাজিয়া ভাঙিবলৈ গৈ থাকিম কোৱাচোন। আজিকালি গাঁৱৰ ঘৰত কিবা এটা নোহোৱাটোহে ডাঙৰ কথা হৈছে। ঠিকেই কৈছা। দিয়া কোৱা, আজি আকৌ নতুনকৈ কি আৰম্ভ হ'ল? লাইটৰ বিল এই মাহত কিয় বেছি হ'ল? এতিয়া সেইটো টপিক লৈ কাজিয়া। লাইটৰ বিল? কিন্তু এই মাহৰ লাইটৰ বিলটোতো মই অনলাইন পে'মেণ্ট কৰি দিলোঁ। তুমি অনলাইন পে'মেণ্টহে কৰিলা, এতিয়া কাজিয়াখন অনলাইন ভাল কৰি দেখুওৱা। হা? অন্ততঃ ফোন এটাটো কৰা। নাই 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 দেই, আই এম চৰি। মই ফোন চোন কৰিব নোৱাৰোঁ, আমনি লাগিছেহে। মোৰ নিজৰতো কাম আছে। তাই মিলাব দিয়া। কোনে? বিজুৱে। মানে সকলো কথা তাইৰ ডিঙিতে এৰি দিছা? অঁ, গাঁৱৰ পৰা ইমান দূৰত থাকি সেইখন ঘৰৰ গোটেইখিনি কথা কেনেকৈ কণ্ট্ৰল কৰিম কোৱাচোন? খালী কাজিয়া লাগি থাকে। আৰু তাতে থকা বিজুৰ কথা ভাবাচোন। মহা সমস্যা দেই। আচ্ছা দিয়া, এতিয়া সোনকাল কৰা। আজি এনেও কিমান দেৰি হয় ঠিক নাই। তাতে গৈ মেধি ছাৰৰ বাজেট অধিৱেশনৰ উত্তৰবিলাকো ৰেডি কৰিব লগা আছে। তুমি ৰেডি হ'লা? মোৰ হ'ল। তুমি গাড়ী ওলোৱা মানে মোৰ হৈ যাব। তোমাৰ মানে সদায় লৰালৰি। মই তাইক ফোন কৰিম। হ'লতো? শুনাচোন, তাইক এটা সাহসৰ দৰকাৰ। মৃণালহঁতে বা কথাটো গম পায়নে নাপায়? ঠিকেইতো কৈছে। মই সেইটো কথা কিয় ভাবোঁ? ইয়াৰ লগত কথা পাতিব লাগিব। গোবিন, আমাৰ ব্ৰেকফাষ্ট ৰেডি কৰ। তাক যিমানেই ক'লেও সেই একেই গতি। হ'লেও মুখৰ আগত দিয়েতো সেয়াই বহুত বুলি ভাবা। নব কিবা কৈ আছে। আমি যাওঁ, পৰীক্ষাৰ ডিউটি আছে। জানো ব্ৰেকফাষ্টটো ৰেডি, টিফিনো ৰেডি। পিছে আপোনালোক ৰেডি নে নাই? আমিও ৰেডি মহাশয়। দেখিলা, এয়াহে আমাৰ ছাৰ্ভিচ। তুমিহে তাক এনেই গালি পাৰি থাকা। দাদা, আপোনাৰ ফোনটো বাজি আছে। পুৱাৰ পৰা বিজুৱে ফোন কৰি আছে জানা। মোকো বহুতবাৰ ফোন কৰিছে, মই কিন্তু ফোনটো ধৰা নাই। আকৌ ঘৰত কিবা লাগিল চাগে। যাচোন ফোনটো লৈ আহ। ৰ'ব। মৃণাল, এনেকে সদায় সদায় কাজিয়া লাগি থকাটো কিন্তু বৰ আচৰিত লাগে দেই। আমাৰ ঘৰতো মা দেউতা আছে দিয়াচোন, কিন্তু এনেকুৱা নহয় বুজিছানে? আমাৰ দুজন অলপ সুকীয়া। সুকীয়া মানে? এনেকুৱা কাজিয়া মই কেতিয়াও দেখা নাই। দেখিবা আৰু দেখিবা। দাদা ফোন লওক। দাদা
আপোনালোকৰ ঘৰৰ কাজিয়াৰ গোন্ধ ইয়ালৈ আহিছে। সেয়া চব পুৰা গোন্ধ ওলাই গৈছে। ঐ জধামূৰ্খ, সেয়া ঘৰৰ কাজিয়াৰ গুণ নহয়, তোৰ কিটচেনত ৰুটি জ্বলিলে। হে? সৰ্বনাশ, হে ভগৱান। হেল্ল' বিজু, ক। এই মানুহ দুটাক কিবা এটা কৰক আৰু মই আৰু নোৱাৰো। ডাঙৰ নবকো ফোন কৰি কৈ দিছোঁ, আজি আকৌ নতুনকৈ কি হ'ল? এইখন ঘৰ আপোনালোকৰ। আপোনালোকে কিমান খৰচ কৰে সেইটো আপোনালোকৰ নিজৰ কথা, কিন্তু এতিয়া লাইট ফেন কোনে বেছিকৈ জ্বলায় সেইটোকে লৈ মোক মাজত সোমোৱাই কাজিয়া কিয় কৰি থাকে? কাজিয়া? এতিয়া লাইটৰ বিলক লৈ কাজিয়া লাগিছে? দাদাইতো লাইটৰ বিল দিয়ে আছে। দেউতাহঁতে ইমান চিন্তা কৰিব নালাগে নহয়। এইবোৰ কাজিয়াৰ কাৰণ হ'ব পাৰে নেকি কচোন বিজু? মই মানে আচৰিত হৈ গৈছো দেই। মই সন্ধিয়াৰ পৰা মোৰ ৰুমটোতে নোসোমাওঁ। ৰাতি কাম বন কৰি শুবলৈ যাওঁতে যিমানকণ জ্বলাব লাগে তাকে জ্বলাওঁ। আৰু এতিয়া হেনো মোৰ কাৰণে লাইটৰ বিল বাঢ়িছে চাওকচোন। আজিকালি মই চিৰিয়েল চাবলৈও বাদ দিছোঁ। যিমানখিনি পাৰোঁ সেইখিনি মোবাইলতে চাওঁ আকৌ। আৰু এতিয়া কি হৈছে জানে? এতিয়া মই মোবাইল চাৰ্জ দিয়াৰ কাৰণেও বৰমাৰ লেঠা লাগিছে। কি কৰোঁ কওকচোন? বিজু, মোৰ কলেজলৈ লেট হৈছে। শুন, তোৰ লগত মই আহিলৈ ধুনীয়াকৈ কথা পাতিম। পৰীক্ষা ডিউটি আছে মোৰ। দাদা আপুনি নুশুনিলে কেনেকৈ হ'ব কওকচোন? ডাঙৰ দাদায়ো কথাটো গুৰুত্ব দিয়া নাই। মই শুনিম বিজু। কলেজৰ ক্লাছ শেষ কৰিয়ে মই তোৰ কথা শুনিম, হ'ব? চা, তোৰ কথা নুশুনিলে কেনেকৈ হ'ব কচোন? অঁ, তাৰমানে তেতিয়ালৈকে এই মানুহ দুটাৰ আচৰিত আচৰিত কথাবোৰ এতিয়া মইহে শুনি থাকিব লাগিব। এইখন মোৰ কপাল এতিয়া। আই বিজু, অঁ বৰ্তা। মৃণাল, ইয়াৰ পৰাই আমি গাঁৱৰ কথা ভাবি থাকিলে একো উপায় নোলায়। কাজিয়া বাঢ়ি থাকিলেতো আমি গাঁৱলৈকে যাবই লাগিব দিয়াচোন। আহা, ৰাম। বৰদেউতা, লাইটৰ বিল বেছি অহা কাৰণে লাইট বন্ধ কৰিলে বুজিলোঁ, কিন্তু ইমান গৰমখনত ফেন নচলোৱাকৈ কেনেকৈ বহি আছে বাৰু আপোনালোকে? মোক ফেন নালাগে। নালাগে? মোকো নালাগে। এই গৰমত বহি কেনেকৈ আছে তেতিয়াহ'লে? এই বুজিছা, এটা সময়ত কাতিমহীয়া ৰ'দ মূৰত লৈ পথাৰত হাল কোৰ মৰা মানুহ মই। আমাক এই চব ফেন চেন নালাগে, যা। মনত ৰাখিবি। ময়ো বৰফৰ মাজত সোমাই থকা মানুহ নহয়। শাওণমহীয়া গা জ্বলি যোৱা গৰমত একাঠুলৈকে পানীত সোমাই এদিনতে বিঘাই বিঘাই ভুই ৰুই শেষ কৰা মানুহ মই। আজি অত বছৰে পাকঘৰৰ ধোঁৱা জুই মুখত লৈ ভাত ৰান্ধি খুৱাইছোঁ, কথাটো মনত ৰাখিবি। কাক ক'লা? এইষাৰ কথা তুমি কাক ক'লা? যি শুনিব লাগে তাকে কৈছোঁ। মোক এনেই লাইটৰ বিল বঢ়াইছোঁ বুলি কৈ নাথাকিব। কোনে হকে বিহকে টিভিটো চাই লৈ দেশ গ'ল বুলি চিঞৰি থাকে, মই থাকোঁ নেকি? ভাল পালেও বেয়া পালেও মই কিন্তু ফেনখন চলামেই। ঘামৰ গোন্ধত বহি থাকিব নোৱাৰা হ'ব এতিয়া। শেষত গৈ গৈ মোৰহে কাম বাঢ়িব। এই ঘাম ওলাব লাগে বুজিছ? শৰীৰৰ পৰা ঘাম ওলালে ভাল। অঁ ভাল, কিন্তু এই ঘামত তিতা কাপোৰবোৰ মই হাতেৰে ধুব নোৱাৰোঁ, মেচিনত দিব লাগিব। আৰু মেচিনত দিয়া মানে লাইটৰ বিল। এতিয়া পাকে প্ৰকাৰে কোনে বিল বঢ়ালে কওক? এতিয়াহে ঘৰখন ভাল লাগিছে, কওক এতিয়া। ময়ো চাম লাইটৰ বিল কোনে বঢ়ালে, ময়ো চাম। আজি মোৰ বিচনাৰ ওপৰত ফেন ঘূৰিব নালাগে। চাই চাই চাই, অদ্ৰক वाली চাই। দে বাপৰে বাপ, আজি কাণ বেয়া হৈ গৈছে। কাৰ? তোৰ নে? অঁ,
হেডফোনডাল কাণৰ পৰা আঁতৰাই থ'বলৈ তোক কিমানবাৰ কৈছোঁ বিয়া বাৰু নাপাতোতে তই এতিয়া বুঢ়া হবি হেডফোনডালৰ কাৰণে নহয়, আপোনালোকৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ কাৰণে। কোন দেউতা অঁ, আপোনালোকে যোৱাৰ পিছত বৰদেউতাই মোক ফোন মাৰিয়ে আছে মেথা একেবাৰে গৰম কৰি পেলাইছে ভাই। তই কি কলি সেইটো ক। মোৰ কথা ক'ত শুনিব, নিজে যি কয় সেইটোহে। লাষ্টত মই ফোনটো লাউড স্পীকাৰত দি কাম কৰি আছোঁ। মাজে মাজে হয় হয় বুলি ৰেচপঞ্চ এটা দি আছোঁ বাৰু। মোকো ফোন কৰিছিল কিন্তু মোৰ ছেমিনাৰ আছিল। তাৰ মাজত কি কথা পাতিবা? অ' দাদা, মোৰ নিচিনা বুদ্ধিটো কৰিব। সকলো কথা তেনেকৈ কৰিব নোৱাৰি নহয় গোবিন্দ। মোলৈ কৰোঁতে মই কথা পাতিলোঁ। কাজিয়া শেষ হ'লনে? মানুহ দুজন গোটেই দিনটো নিজেতো গৰমত আছেই, বেচেৰি বিজুকো গৰমত ৰাখিছে। মানে ফেন চলোৱা নাই? লাইটৰ বিল বেছি হোৱা বুলি গোটেই দিনটো ফেন চলোৱা নাই, আনকি ৱাশ্বিং মেচিনো চলোৱা নাই। ভাগ্য ভাল মই যে তাত নাই। এদিন ইয়ালৈ আহিলে গম পাবি। বৰমাইটো মোৰ লগত অলপ চলপ কথা পাতেই। বৰদেউতাই মোক দেখিবই নোৱাৰে। মোৰ চুলিকেইডালৰ ওপৰতে চকু, অনবৰত কাটি দুই কৰি থাকে। সেইবাবে মই যোৱাবাৰ গাঁৱলৈ যাওঁতে পলাই আছিলোঁ। এতিয়া ফেন লাইট চলিছেনে নাই খবৰ এটা লোৱা। চলিছে বোলে। মই বোলো এইবিলাক সাধাৰণ কথা। আমাৰ ইয়াতে কেতিয়াবা কাপোৰ নুশুকালে আমাৰ গোবিনে গোটেই ৰাতিটো ফেন দি থয়। অ' নবৌ, আপুনি মোক বৰদেউতাৰ হতুৱাই মাৰ খোৱাইহে এৰিব যি দেখিছোঁ। মায়ে বোলে নামঘৰলৈ সেমেকা মেখেলাখন পিন্ধি গৈছে, তথাপিও স্ত্ৰী কৰিবলৈ দিয়া নাই বুজিছা। কি যে হ'ব। বিজুক মই বুজাই দিছোঁ, তাইহে পাৰিব বুজিছা।